আজি আমাৰ 15-16 তাৰিখৰ ভিতৰত আমি যিখন ৰাস মহোৎসৱ পাইছোঁ বাঘমৰা আমাৰ আঞ্চলিক সাৰ্বজনীন মহিলা সমিতিৰ সৌজন্যত পাতিছোঁ। গতিকে আমি ইয়াত প্ৰথমে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদযাপন কৰি তাৰপিছত আমি ৰাস পাতিছোঁ। ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগ কৰিছে আৰু আমি বিশেষ ক'বলগীয়া মোৰ একো নাই। ৰাসৰ মানে যিসকল আহিছে সকলোৱে মানে আমাক সহায় সহযোগ কৰিছে। গতিকে আগলৈও আমি এনেকৈ মানে পতাৰ এটা উৎসাহ পাইছোঁ। গতিকে আমি আগলৈ যাতে এনেকৈ পাতিব পাৰোঁ তাৰে কামনা কৰিছোঁ। দৰ্শক বাঘমৰা আঞ্চলিক মহিলা উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপন কৰা হৈছিলে আৰু এই ৰাস মহোৎসৱ হৈছে হিয়াৰ আমঠু বিশ্বত শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ স্মৃতিত এই ৰাস মহোৎসৱ উদযাপন কৰা হৈছে। গতিকে এটা কথা আৰু এই ৰাস মহোৎসৱ যি আছে এই ৰাস মহোৎসৱৰ এটাই লক্ষ্য যে সকলো জাতি ধৰ্মৰ নিৰ্বিশেষে সকলো লোকক একত্ৰিত কৰি পেলাই আমি যাতে এই ৰাস মহোৎসৱ বা শ্ৰীকৃষ্ণৰ যি ৰাস মহোৎসৱ শ্ৰীকৃষ্ণৰ যি শিশু যি লীলা নৃত্য নাটিকাৰ পৰা কেলিগোপাল মহাৰাসৰ যি মূল নাট্য নাটিকা তালৈকে আমি সমূহ জাতি বৰ্ণ নিৰ্বিশেষে সকলো ভাৱেৰে আমি আয়োজন কৰিছোঁ। আৰু আজিৰ আমাৰ দ্বিতীয় নিশাৰ কাৰ্যসূচীত উপস্থিত আছিলে জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ ৰতুৱাৰে আমাৰ সন্তান আমাৰ ৰতুৱাৰ গৌৰৱ জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰ ডাঙৰীয়া উপস্থিত আছিলে আৰু লগতে আমি উপস্থিত আছিলে জনপ্ৰিয় ধাৰাবাহিক চেনেলৰ জনপ্ৰিয় অভিনেতা ৰাকেশ খ্যাত ঋতুপৰ্ণী বৰাই উপস্থিত আছে আৰু তেখেতেও এটি ভাৱত তেখেতে কিছু সময় পাছতে তেখেতে ভাও প্ৰদৰ্শন কৰিব। গতিকে আমি আপোনালোকৰ জৰিয়তে সমূহ দৰ্শকক এটাই অনুৰোধ জনাইছোঁ বিশ্বনাথৰ যি বাঘমৰা আঞ্চলিক মহিলাৰ উদ্যোগত যি ৰাস মহোৎসৱ এই ৰাস মহোৎসৱ এটাই লক্ষ্য সকলো জাতি ধৰ্ম নিৰ্বিশেষে এই ৰাস মহোৎসৱ পালন কৰা হয়। ধন্যবাদ। ৰতুৱা বাঘমৰালৈ আহি সঁচাকৈ ভাল লাগিছে। ৰতুৱা বাঘমৰা আঞ্চলিক ৰাস মহোৎসৱ মহিলা আয়োজন কৰিছে তালৈ আহি সঁচাকৈ ভাল লাগিছে। একদম বৃন্দাবন খাইলাখ পৰিৱেশ আৰু ইয়ালৈ আহি ব্ৰজাৱলী ভাষাত ধুনীয়াকৈ সুন্দৰকৈ আমাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজন হৈছে। মহোৎসৱলৈ আহি সকলোকে লগ পাই সঁচাকৈ ভাল লাগিলে আৰু অসমবাসীৰ ৰাইজক শেহতীয়াকৈ ৰাস পূৰ্ণিমাৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।